পাকিস্তানৰ প্ৰতি গৌৰৱৰ দৰদ ভাৰতৰ জয় হজম কৰিব নোৱাৰিলে কিন্তু পাকিস্তানৰ বাবে চকুপানী ঠিকই ওলালে যদিহে এয়া মিছা তেন্তে কি এয়া প্ৰথমে মন কৰক এই তাৰিখটোলৈ 29/8/2022 গৌৰৱ গগৈৰ এটা পোষ্ট 2022 চনত এছিয়া কাপত ভাৰতে হৰুৱাইছিল পাকিস্তানক দেশবাসী ফটকা ফুটাই আনন্দ উল্লাস কৰিছিল সেই সময়তে গৌৰৱ গগৈয়ে লিখিছে ভাৰতৰ জয়ত আনন্দ উল্লাস কৰি থাকিলে নহব পাকিস্তানৰ বানপানীৰ বিষয়ে আমি ভাবিব লাগিব পাকিস্তানৰ জনতাক প্ৰয়োজন সহায় আৰু সমৰ্থনৰ এয়া সাংসদ গৌৰৱ গগৈৰ বিশেষ পোষ্ট পাকিস্তানৰ বানাক্ৰান্তৰ বাবেহে কান্দি উঠিছিল সোশ্যাল মিডিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈৰ এই এক্সৰ পোষ্ট তুলি ধৰিছিল সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ভাৰতৰ পৰা দৰমহা ক্ষমতা সকলো লয় কিন্তু এই সকল লোক আনুগত্য সীমান্তৰ আনটো পাৰে ভাৰতৰ পৰা সকলো সুবিধা লয় কিন্তু কাম কৰে পাকিস্তানৰ স্বাৰ্থত এয়া প্ৰতাৰণা এক্সত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰশ্ন হৈছে পাকিস্তানৰ প্ৰতি ইমান দৰদ কিয় গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী যেতিয়া সুধিছে তেওঁ পাকিস্তানলৈ গৈছিল নে নাই কিয় নিমাত হৈ পৰিছে মুখ খুলিবলৈ ভয় কিয় কৰিছে গৌৰৱ গগৈয়ে আজি এনেকুৱা মানে মই কি কওঁ হাঁহি লগা কথাবোৰ নকয় নেকি কেমেৰাৰ আগত মিছা মাতিলেও সোশ্যাল মিডিয়াৰ সেই পোষ্টে মিছা নকয় আচ্ছা মইতো ক'লো না মই একেবাৰে ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছোঁ এটা কথাও যদি মিছা কথা কৈছোঁ জীৱনত ৰাজনীতিয়ে নকৰোঁ মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছোঁ জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈতো আৰু একো নালাগে আৰু যদি একদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু যদি মই এটাও কথা মিছা কৈছোঁ জীৱনত মোৰ ঘৰতে মই নুসুমাওঁ তাতকৈ আৰু কিবা ক'ব লাগে মুখ্যমন্ত্ৰী এজনে এনে কেজুৱেল কথা নকয় নহয় গতিকে এইটো যিখিনি কথা কৈছোঁ মই কম কৰি কৈছোঁ আচল কথা এতিয়াও মই কোৱা নাই যিহেতু পাতল কথা ক'ব নাপায় সেইকাৰণে মই যিমান কথা ক'ব লাগে তাতকৈ বহুত কম কৈছোঁ 10 ছেপ্টেম্বৰত ইয়াতকৈ বেছি আপোনালোকে শুনা পাব আজিয়ে মই এটা টুইট কৰিছোঁ তেখেতে কৈছে যে আমি ইয়াতে আমাৰ পাকিস্তান ভাৰতৰ ক্ৰিকেটত আমি ফূৰ্তি কৰাতকৈ পাকিস্তানত বানপানীত মানুহসকল কি বিপদ পৰিছে তাৰ কাৰণে চিন্তা কৰিব লাগে ইমান ডাঙৰ পাকিস্তানী চিম্পেথাইজাৰ কেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া হ'ল নিশ্চয়কৈ চিন্তনীয় বিৰুদ্ধে ব্যৱস্থাটো তদন্ত চলি থাকিব কিন্তু এগৰাকী সাংসদ যিগৰাকী সাংসদে পাকিস্তান বাৰে বাৰে ভ্ৰমণ কৰে যিগৰাকীয়ে পাকিস্তানৰ ছাপোৰ্টত কথা কয় তেখেতে উত্তৰবিলাক সোনকালে কিয় নিদিয়ে উত্তৰবিলাক কওঁতে কিয় ঘূৰাই পকাই উত্তৰ দিয়ে গতিকে তাত আৰু নিশ্চয় কিবাকৈ ৰহস্য আছে মোৰ বোধৰে গতিকে ৰহস্য নিশ্চয়কৈ ওলাব নিউজ ডেস্ক টাইম 8